সন্মানীয় আজিৰ মান্দাকাটাবাসী সমূহ মান্দাকাটাবাসী আৰু আমাৰ আজি গছপুলি ৰোপণ এটা সৰু কাৰ্যসূচী আছিল বিশ্ব পৰিৱেশ দিৱস উপলক্ষে। আমাৰ ওচৰত আছে আমাৰ অঞ্চলৰ কেইজনমান বিশিষ্ট ব্যক্তি, তেওঁলোকে দুআষাৰমান কথা ক'ব। আজি আমি কিয় এই গছ ৰোপণ কাৰ্যসূচীটো আমি পালন কৰিলোঁ এই বিষয়ে দুআষাৰমান ক'ব। ঠিক আছে। পোনপ্ৰথমে আজি 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত সংগতি ৰাখি আজি আমাৰ মান্দাকাটা অঞ্চলত অতীজৰে পৰা আমি দেখাৰ পৰা আনোৱাৰ হুছেইন ডাঙৰীয়াই বিভিন্ন জাগাত এই গছপুলি আজিৰ দিনটোতেই নহয়, প্ৰায় এই ছিজনত গছপুলি ৰুই আমাৰ সমাজত বিভিন্ন জাগাত ইতিমধ্যে বহু গাছ ৰোপণ কৰিছে। সেই উপলক্ষে আজিও এই দিনটো সেই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আজিও আমাৰ মান্দাকাটা স্থায়ী লেজুৱা পাহাৰত আমি ৰাস্তাৰ ওচৰত কিছুমান বিভিন্ন ধৰণৰ গছপুলি ৰোপণ কৰিছোঁ। আৰু অকল আমিয়ে ৰোপণ কৰাটো কথা নহয়, এই বিশ্ব পৰিৱেশ দিৱসেই নহয়, আমাৰ এই পৃথিৱীত মানুহ জীয়াই থাকিবলৈ হ'লে আমাৰ গছৰ প্ৰয়োজন আছে। সেয়েহে সকলোৱে আজিৰ দিনটোৰ লগতে গছপুলি ৰোৱাৰ কাৰণে আমাৰ তৰফৰ পৰা তাৰমানে অনুৰোধ থাকিল। ধন্যবাদ। হেল্ল', এই অঞ্চলৰ উদীয়মান যুৱকসকল সঁচাকৈ ভাল লাগিল। উপৰোক্ত এজন মোতকৈ সৰু ভাইটি উঠিম, তেওঁ তাৰমানে যিখিনি কথা ক'লে সঁচাকৈ বুজা কৰা কথা ক'লে। তেওঁৰ লগত অৰ্থাৎ আমাৰ লগত যিখিনি ব্যক্তি আছে উদীয়মান যুৱক, মান্দাকাটাত কিন্তু বহুত যুৱক আছিল। বহুতোকো তাৰমানে কি আমি আমন্ত্ৰণ কৰিছিলোঁ। তাৰমানে কি মহান সৃষ্টিকৰ্তাই মানে কি বাছি তাৰমানে ক'ব লাগিব, এই প্ৰখৰ ৰ'দত, এই জেঠমহীয়া ৰ'দত যে বাছি তেওঁলোক এটা আগ্ৰহ কৰিছে, এটা মানে কি স্মৃতি জাগৰণৰ কাৰণে। লগতে তাৰমানে কি এইখন অঞ্চলত এইবিলাক যে ৰুব লাগে উঠি আহিছে, তেওঁলোকক মই প্ৰথমতে ধন্যবাদ জনাইছোঁ। লগতে কি আজিৰ সংগতিৰ বিশ্ব পৰিৱেশৰ লগত সংগতি ৰাখি উপৰোক্ত এজন উদীয়মান যুৱক সমাজ সেৱক মানে ভাতৃপ্ৰতিম পোৱাই গৈছে বাপুকণ দিয়ে। তাৰমানে কি আজিৰ দিনটো আজি বুলি নহয়, 1972 চনতেই 1972 চনত ৰাষ্ট্ৰসংঘত গোটেই ভাৰতবৰ্ষৰ ৰাষ্ট্ৰবিলাকেই লগ হৈ আজি যি এই পৰিৱেশৰ ওপৰত যি দূষিত বায়ু হৈ আছে, সৃষ্টি হৈছে, তাৰ কাৰণে সেই নেকি ভৱিষ্যতৰ কাৰণে সেই তেতিয়া 1972 চনতেই এই বিশ্ব পৰিৱেশ দিৱস পালন কৰি আছে। লগতে কি মই আশা ৰাখিছোঁ এনেকুৱা তাৰমানে কি আজিৰ দিনতে নহয়, প্ৰত্যেক বছৰে তাৰমানে কি এনেকুৱাকৈ এই উদীয়মান যুৱকসকলে এনেকুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰা, নিজে যে প্ৰত্যেকেই যাক যেনেকৈ পাৰি এই অঞ্চলত বুলি নহয়, য'তেই নহওক যাক গছ ৰোপা বুলি এটা আদেশ দিব লাগে। আৰু ইয়াৰ জৰিয়তে মই এটা মানে কি বিনম্ৰভাৱে চৰকাৰকো অনুৰোধ জনাব বিচাৰিছোঁ, আজিৰ এই দিনটোত 2024 5 জুন তাৰিখে মই এটা চৰকাৰৰ এটা মোৰ অনুৰোধ জনাব বিচাৰিছোঁ যে যদি প্ৰত্যেক গাঁও পঞ্চায়তত একোটাকৈ বৃক্ষৰোপণ কমিটি গঠন কৰিব আৰু সেই কমিটিটোক 3 বছৰৰ কাৰণে দায়িত্ব দিয়ে, তেতিয়াহ'লে নিশ্চয় তাৰমানে গছপুলিকেইটা হ'ব। আৰু এনেকৈ আমাৰ গছ ৰোৱা সহজ, কিন্তু গছটো হোৱাটো টান। যদি আমি সুৰক্ষা নিদিওঁ তেনে গছটোত মানে কি আমি ৰুই যাব পাৰোঁ, কিন্তু লগে লগে 3-4 মাহ এতিয়া বাগৰি পৰে। গতিকে যদি কমিটিটো দিয়া যায়, নিশ্চয় তাৰমানে সেই কমিটিটোতে কিবা দায়িত্ব দিব লাগিব, কিবা অলপ মাননি দি বিষয়ে যদি কৰা যায়, নিশ্চয় তাৰমানে গছ মানে কি যিমান লাগে সিমান হৈ যাব। লগতে মই ধন্যবাদ জনাইছোঁ। আৰু এনেকুৱা দিনত আজিৰ দিনটো যিখিনি মোক সহায় কৰিলে, মোৰ মানে কি জীয়াই থকালৈকে মোক যদি আশীৰ্বাদ আপোনালোকে আশীৰ্বাদ বিচাৰিছোঁ, মোৰ দেহা সুস্থ থাকিলে মই এই কাম তাৰমানে জড়িত থাকিম বুলি পেলাই প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আৰু লগতে মই শেষত ইমান কষ্ট কৰি ইমান সময়লৈকে থাকি যিখিনি সহায় সহযোগিতা আগবঢ়ালে তাৰ কাৰণে ধন্যবাদ জনাই মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ। লগতে মই আৰু দুটা কথা ক'ব বিচাৰিছোঁ যে গছৰ ক্ষেত্ৰত আমাৰ বৰ্তমান যিখিনি সাধাৰণতে প্ৰাথমিক পৰ্যায়ৰ ফল মূল আছে, এই ফল মূলখিনি ৰোৱাৰ অত্যন্ত প্ৰয়োজন। এইকাৰণে প্ৰয়োজন যে আমাৰ বৰ্তমান চৰাই চিৰিকটিবিলাকে এই ফল মূলৰ পৰা বিৰত আছে। সেয়েহে ৰাজ্য স্থানত যাতে ফল মূল ৰুই সেই চৰাই চিৰিকটিৰো যাতে আধাৰ হয়। তাৰ লগতে আমাৰ অসম চৰকাৰতে হওক, ভাৰতবৰ্ষতে হওক এটা ডিপাৰ্টমেণ্ট থাকে, কিন্তু ডিপাৰ্টমেণ্টৰ ডাঙৰ থাকে, অফিচাৰ থাকে, কিবা থাকে। আমাৰ সাধাৰণ মানুহখিনিয়ে যিখিনি উদ্যমেৰে আহে,
কিন্তু ডিপাৰ্টমেণ্টে যদি অলপমান আমাতকৈ যদি বেছি একবাৰ চিন্তা কৰে তেতিয়াহ'লে এইখিনি আমাতকৈ তাৰমানে বেছি আগবাঢ়ি যাব এই ক্ষেত্ৰত। লগতে আমাৰ ককাইদেউ যিটো কথা ক'লে যে পঞ্চায়ত ভিত্তিত হয়, পঞ্চায়ত ভিত্তিত কিছুমান স্কিম দিয়ে, যিটো স্কিমে তাৰমানে নতুন এজন ব্যক্তিক দিয়ে, তেওঁ এনে 50টা 200টা একেদিনে ৰুলে, কিন্তু তাৰ নেক্সট দিনে পৰা সেই পুলিবিলাক তাৰমানে খতম। সেইখিনি যিখিনি অনুদান দিয়ে, সেইখিনি অনুদান যদি আমাৰ দেখাত যিজন ব্যক্তিয়ে এই গছৰ লগত সংগতি ৰাখি আছে তেওঁলোকক যদি সামান্য পৰিমাণো যদি কিবা এটা দিয়ে পঞ্চায়তৰ ফালত, তেতিয়াহ'লে আমাৰ হয়তো য'ত 50ডাল বৰ্তমান ৰৈছে তেতিয়া হয়তো 100-200ডাল আমাৰ প্ৰত্যেক বছৰে তাৰমানে উঠি অহাত সহজ হ'ব। এইখিনিয়ে মই তাৰমানে চৰকাৰী পক্ষক জনাৰ কাৰণে এইখিনিয়ে মোৰ লাষ্ট মন্তব্য প্ৰকাশ কৰিলোঁ। গছ থাকিলে মানুহ থাকিব, গছ থাকিলে মানুহ থাকিব, গছ থাকিলে মানুহ থাকিব। বচাওক। আকৌ একবাৰ সেইটো ক্লিপ গছ পুলি ৰোপণ কৰক, জীৱন বচাওক। গছ পুলি ৰোপণ কৰক, জীৱন বচাওক।